ৰাগ একেবাৰে আছে, তাত স্বৰৰ বিকৃতি কৰি থৈ যোৱা নাই। মানে বৰগীত এইটো স্কেলত নাই বুলি কৈ পেলাই অপমান সৰু ভাষা দিবলৈ চেষ্টা কৰাটো কি প্ৰয়োজনটো আছে নেকি প্ৰয়োজন তেনেকুৱা? এইটো আমি বিচাৰিছিলোঁ যে এটা আদান প্ৰদান এটা এক্সচেঞ্জ এটা আৰম্ভ হওক আৰু নতুন ৰজনীৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো দেখাটো বৰ দৰকাৰ যে মিউজিকটো বেলেগ বেলেগ জেগাত মানুহে কেনেকৈ লয় আৰু কোনটো লাইফৰ এটা যোনটো কালচাৰেল যোনটো এটা তেওঁলোকৰ এটা গ্ৰ'থ কাৰণে কেতিয়াবা নহ'লে আমাৰ ইয়াত এনেকুৱা হয় যে অকল মিউজিকটো লৈ বেপাৰটো কেনেকৈ কৰিব পাৰি, কিন্তু মিউজিকটো লাইফষ্টাইল কেনেকুৱা আৰু কেনেকুৱা এটা মানুহৰ ৰিচাৰ্চ মডত গুচি যায়। মই কাৰণে খুব ভাল পাইছোঁ এবাৰ আদিল দা কচিতাটো যোন ইনিচিয়েটিভ লৈছে বাহিৰৰ পৰা মানুহ আনা কাৰণে অসমীয়া আৰ্টিষ্টখিনি অসমখনো জানিব লাগে, অসমৰ বাহিৰৰ ভাৰতখনকো জানিব লাগে আৰু পৃথিৱীখনত বুজিব লাগে যে মানুহে মিউজিকটো কেনেকৈ মিউজিকটো মানে এটা ষ্টেণ্ড এলোন বস্তু নহয়, এইটো গোটেই সংস্কৃতিৰ এটা মেইন এটা ড্ৰাইভিং কম্পনেণ্ট ড্ৰাইভিং ফ'ৰ্চ আৰু মাজুলীত আহি এতিয়া তাৰ মানুহ আহি পাইছেহি, এইটো নিজৰে ভাল লাগিছে। এতিয়া মাজুলীক ক'লৈ লৈ যাব পাৰি সেইটো এটা কথা আছে। আজি আমাৰে এতিয়া ৱৰ্কশ্বপ কনভাৰ্চেশ্যন ডিছকাশ্যনছ আছে। মোৰ আই থিংক পষ্ট লাঞ্চ মোৰ সেইখিনি হ'ব। অনুৰাগ আহিব, অনুৰাগ শইকীয়া আৰু বাকীখিনি মই নিজে এতিয়া জানিব লাগিব। এতিয়া আমাৰ মাজুলী সত্ৰৰ মানুহ আহিব, ৰাতিপুৱা এটা বৰগীতৰ হেৰি হৈ আছে এতিয়া। বহুত কেতিয়া সামৰণি পৰিব? এইটো সাধাৰণতে আমাৰ এইটো আবেলি 5টামান বজালৈকে লাষ্ট এই ক্লাছটো হয় আৰু কনভাৰ্চেশ্যনখিনি হয়। তাৰপিছত সামৰণি বুলি নহয়, তাৰপিছত আমি পাৰ্টিচিপেণ্ট যোনখিনি আহে ল'ৰা ছোৱালী, আমি তেওঁলোকৰ লগত প্ৰাইভেটলি বেলেগ ধৰণকৈ বহি পেলাই অলপ মানে বাহিৰতো বহা হয়, গছৰ তলত হেৰি তলত বহি পেলাই কথাখিনি পতা হয়, চলি থাকে সেই নেচাৰেলি চলি থাকে। মেইন গুৰুগৃহটো কাৰ্যসূচীখিনি 5টামান বজালৈকে হয় আৰু। ধন্যবাদ। হয় হয়।